তোৰ বাপাকক যে খবৰ দিবা দিলো ও বাপাকে থানাত কেছ দিলাক লেনদেন কৰিলাক ও ডেকা পুলিচে এতিয়া পাল্টি মাৰিলাক দেখছা না ভাই পুলিচক বিশ্বাস কৰা টান দে ভাই হয় হয় চোৰ পুলিচ দুইটাকে বিশ্বাস কৰিব নোৱাৰি তোকো দেখোন বিশ্বাস কৰিব নোৱাৰা হলোৱে তোৰ বুদ্ধিমতে কি কাম হ'ল মোৰ বুদ্ধিমতে 100% কাম হ'ব লাগিব বুলি কথা নাই নহয় 90% হ'লে হ'ল আৰু 10%টো কাম নহ'লে ভাই কি ক 90% কাম হ'ল প্ৰথম কথা ছোৱালীজনী নিজৰ ঘৰ পাব লাগে বাপেকজনে এই কণমানি ছোৱালীজনীক বেলেগৰ ঘৰত কাম কৰাকৈ ৰখাটো ক্ৰাইম পৰাণ মাষ্টৰেও সেই শিশু শ্ৰমিকজনীক ৰখাটোও ক্ৰাইম তাতে আকৌ মাৰধৰ কৰিছে সেইটো আকৌ ডাঙৰ ক্ৰাইম পুলিচৰ হাতত শাস্তি পাব বাপেকে গালি খাব এইবোৰ চব হৈ যাব আল্টিমেটলি 90% কাম হৈয়ে গ'ল আমি যি ঘোষ কটাকাৰ ভাগ পাম বুলি কৈছিলে বিহুমা সেই 10%টো নহ'ল চাগে উপায় নাই আৰু আহোঁ দে কি কৈ গেলে ই কি 90% 10% কি শুনে গেলে এগুলা সি ময়ো বুজা নাই ও আমি যে পুলিচৰ পেৰে টাকা ভাগ নাপলো তাকে লৈ ঠাট্টা কৰি গেল সি আমি পুলিচ থানাৰ পে নাপলো পৰাণ দাদাৰ তাৰ পেজি 3000 টকাৰ পাৰ্চেলটো ললো সি বেটাই গমেই বনাই খিলি অ খিলি আইছে আইছো দে বাপ কি আঠা লাগছিলে গাত কি আঠা দিয়ক ভোলা আৰু কেৰপা ভাইজানে বগা বলা আঠাটো গাত লগে নেছিল মিছা মিছি খৰচ কিহৰ খৰচ একে জাগাৰে মানুহ দীপৰ বেলা ভাতকেইটা নোখোৱাকে খেদলিও বয়া কথা মই খাই যাবা কৈছিলো দেখোন নিজেও নাখলাক তেওঁকো খাবা নিদিলাক পাখন্দক বৈশ্যৰ হোটেলত খোৱালো মই তাক নিৰামিষ খাবা কৈ অলপমান বাহিৰত লৈ গৈছিলো ও পাখন্দই কৈছে কি হাফ প্লেট মাংসও খাইছে পইচা আপুনি বসছে হলিকাই ভৰব কিয় দিছে নিজে ঘৰত পুইৰা কলতি ভাত খাই তত পাবা নাই তাক আৰু হোটেলত মাংস খুৱাইছে খাওক দে সি যে গৈছে সেয়ে মোৰ কাৰণে বহুত ভোলা ভাইজান আহো এগলা আমাক কি গতে দে খঙে উঠে খং নকৰবিয়ে তাহো সেনে দে ভালো কৰে বয়াও কৰে কিয় সিদিনা মোৰ পেটৰ অসুখ হৈ মাথা ঘূৰে বাগৰি পৰতে দুই ৰিক্সা চলে মোক হস্পিটেলক লৈ নগৈছিল সিগলাখান উপকাৰ মই পাহেৰো কেনেকে দে মোক ভাত দি মই হাত মুখ ধুই আহোঁ দে ও খুৰা দেউতাই মোক আৰু নিবতো পিতেৰে হাতত তোমাক গতে দিম তেতিয়াহে আমাৰ দায়িত্ব শেষ হ'ব মোৰ কিবা ঘৰত যাবা মন নহয় হাও কিয়া তোমাৰ খুৰী আৰু আবুই মোক ইমান মৰম কৰে পিতেৰে হাতেও তোমাক মৰম কৰিব পহিলে নি পেলে মাৰব কিয়া কত তিস্তি থাকবা নৰা বুলি গালি পাৰব মোক বহুত জেগাত থৈছিল থাকবা নৰো গুচি গুচি আহো ইবাৰ নি পেলে স্কুলত নাম লিখি দিব য নেদে মই স্কুলত পঢ়ি থাকোতে সেকেণ্ড স্কুলৰ হেডমাষ্টাৰৰ ঘৰতে থৈছিল মোক আসলা না তাতে একমাহ আছিলো কিয়া গুচি আহিলা ছাৰৰ পুতেকটো মোৰ সময় না মোক মাৰি থাকে গতে একদিন কাঠ পেঞ্চিল দি মোক পিঠিত হানি দিছিল ৰকে তেজ ওলছিল কিনো কহা সঁচা ইবাৰ আৰু কাৰো ঘৰত নাটখাৰ ব্যৱস্থা কৰি দিম দে ভালকে পঢ়িব লাগিব কিন্তু য ইটা য কুইৰেৰেক চলাটো পিন্ধি উলিয়াই দিবা কগে য মি কোনোবাই দিয়া চলাটো পিন্ধবা দা য অলগে য ৰাখা ভাই এটা ৰাতিহে কথা হ'ল লোকে ৰাখবা লাগিব কিয় লোকে ৰাখবা লাগে এই কিবা চোন নেকি ইমান মৰম লগা আপি লোকে ৰাখা কাৰণটোহে নুবুজলো পৰাণ মাষ্টৰে যদি আহি লৈ যায় কোন পৰাণ মাষ্টৰ হে কান্ধৰ পৰা মাথা খহে দিম এই নাংগন আপিটোক মাৰছে খুৰী মই কিন্তু ছাৰ আহাৰ ঘৰত আৰু ঘূৰি নাযাওঁ মোক আৰু মাৰব ভাত কমকে খাবা দিব আই ঐ নালগে দিয়া যাবা আল্লাহ এই চব হাৰাম বস্তুক দেখা নাপয় আহা মই তোমাক কিবা খাবা দিম আহা মালতীৰো মনটো বয়া বেটি মস্ত মায়া লগাব পাৰে জানো না শিলিৰো মায়া লাগব এথেন ৰাতিটোহে হল কি হল চলি নহত ইৰিনা বুকৰ মাজত লৈ ঘুমালি মায়া লাগবয়ে আইভাৰ বস্তুত মালতী গোটাই হু হুকে কান্দি তই কান্দবি ইত্যা চাবি নাকান্দো ৰ পাখন্দ তোৰ অন্তৰখান গোটাই শিলৰ অন্তৰখান মায়া মোহ নাই মই তেৰি মানুহৰ দৰে পেং পেংকে নাথাকোৱে থাইক পাও নৰা মায়া মোহ বোলা বস্তুটো তোৰ নায়েই অন্তৰত
অৰিজিনেল 100 বিঘা মাটি থকা মানুহ না, ধনী মানুহ না। ধনী মানুহৰ অন্তৰ গেলা মস্ত টান। হ'ব দিয়ক হে। নহয় হাফিজ ভাই, আমাৰ মৰমৰ অন্তৰ গেলা কুকুৰাতে হাঁহে কি হা? হৈ নাকি কুকু তই ইয়াতে কান্দি থাক। হাফিজ ভাই ফুটা বাল্টি এটা আনি দিয়া, ই ইয়াতে কান্দি থাকো, মই আহোঁ। অ' পেহী কিনো হ'ল মুখ ভুন্দাই বহি আছা যে? মইতো বয়া পাইছো। কিয় বেয়া পালা? এই নাওমেন কথাটোতে সেইটো কিয় মাতি পঠৈছা? হাজাৰ মাতলিও মই তাক দেখা নোৰোৱে। কাৰ কথা কৈছা? উপাৰ আসামৰ মাষ্টৰৰ কথা কৈছো। চুতীয়া ছাৰ? ইয়ে ৰাম, চুতীয়া ছাৰকনো কিয় বেয়া পোৱা? তেওঁচোন ভাল মানুহ। হৈ যা ভাল, এই বুঢ়া কালক লগি বিয়া পাতবা পাৰা নাই? বাপ্পা ঐ, তোৰ মায়েক ভাল পাবা খুজিছিলে, সেই কথাটো মনত পৰিলি মোৰ। সেইবোৰ কিবা ভুল বুজিছিলা তুমি। তেওঁ বেয়া মানুহ নহয়, বহুত ভাল মানুহ। তে মাষ্টৰে তোক ৰখক দে, মই যাওঁ। ইয়ে ইমানো ভাল নহয় আৰু, ডেকা লোৱা যে। সেয়া আহিলেই চাগে ছাৰ। চুতীয়া ছাৰ হ'বলা। অঁ প্ৰেমলতা মই। দুৱাৰ খোলা আছে, বহক ছাৰ। এই ইমান খৰখেদাকে মাতি পঠিয়ালে যে? আমাৰ তেখেতে কৈ গৈছিল কিবা বিপদ আপদ হ'লে চুতীয়া ছাৰক কবি। এতিয়া ফোন কৰোঁতেও কৈছে চুতীয়া ছাৰক ক। কি বিপদ হ'ল? এটিএমত পইচা ওলোৱা নাই। নায়ে নেকি? কি কয় ছাৰ, মোৰ একাউণ্টত বহুত পইচা আছে। তেনেহ'লে মেচিনতে নাই নেকি? আছে আছে, মোৰ আগৰ পিছৰ মানুহবিলাকে নিছে নহয়। চিক্ৰেট নম্বৰটো মাৰোঁতে ভুল হোৱা নাই, 3টা 7 এটা 3। মোৰ মনত আছে। বৰ দুখ লাগিছে, জীৱনত প্ৰথমবাৰ টকা উলিয়াবলৈ গ'লো, তাতো ফিলাৰ হ'লো। চাওঁ এটিএম কাৰ্ডখন চাওঁ। ৰ'ব, পেহী কি খবৰ? আছো, মুখখন ফুলাই আছা যে কিয়? মই সেনকেই থাকো। ছাৰ এইখন। এ হ'ল টকা কেনেকে ওলাব? এইখনতো এটিএম কাৰ্ড নহয়। কিয় নহ'ব? এইখন ছাৰৰ ভোটাৰ আইডি। বাবা আছা? খুইদেউ কওকচোন। মাষ্টৰ বাবা নাই নেকি বাবা? নাই, ওলাই গ'ল। ইতে মাত শুনছিলো দেখোন। হ'ল দেখোন অলপ সময় ওলাই যোৱা। বহকচোন। যাবই দা, কাম থাকিলেনো ঘৰত সোমে থাকিব না। তাকেই প্ৰেমলতাই ফোন কৰি মতাই নিলে। অ' হয়তো দা, কিবা কাম আছে। অঁ, হেড ছাৰ ঘৰত নাই নহয়, গুৱাহাটীৰ জীয়েকৰ ঘৰলৈ গৈছে। প্ৰেমলতা অকলে আছে, সেয়েহে বৰলাক মতাই নিলে। প্ৰেমলতাই আকলাই আছে। এই ৰাতি খান মাষ্টৰ বাবা কিয় বা মাতে নিছি? যৌৱন আপি তাই। মাষ্টৰ বাবাও বিয়া বাৰু নকৰ চেংৰা চলি, একলা খান বয়া কথা। খুইদেউ একো নকলে যে? কইলজাটো কিবা ডগমগে আছে হা। আজি আপি চানাটোক বাবাই লৈ গেল নহয়, বিছনাখানত পৰি থাকবাৰো মন নাই, সেই ধৰিয়ে ওলাই আইছো। অ' ৰবা, আজি ৰাতি প্ৰেমলতাৰ ঘৰত মাষ্টৰ বাবা থাকব। ক'ত? প্ৰেমলতাৰ ঘৰত? নাজানো নহয়। নাটখে হান পাওঁ দে। যি কৰে কৰক, মই ভাতকেইটা খাই দুৱাৰখন জপাই শুই থাকিম। হ'ব আৰু এতিয়া টকাৰ ধান্দা ছোৱালীজনীক বাপেকৰ হাতত গতাই দিব লাগে আৰু গাঁৱৰ মানুহক কৈ ছোৱালীজনীক চৰকাৰী স্কুলত ৰিএডমিশ্যন কৰাই দিব। সেইগিলাখান আকৌ কৰাৰ দৰকাৰ নাইয়ে, ওচৰৰে কোনোবা এখন স্কুলত নাম লগাই দিলি হ'ল। অ' তই নতুনকৈ স্কুলত নাম লিখাই দিয়াৰ কথা ভাবিছ? মই আকৌ ৰিএডমিশ্যনৰ কথাহে ভাবিছিলোঁ। হ'ব দে, তোৰটো কৰিলেও বেয়া নহয়। ভাল হ'বতো, চৰকাৰে ইমান সুবিধা দিছি, কাগজ কিতাপ দেই, দিপৰা ভাত দেই, পিন্ধবা কাপোৰ দেই, ইমান সুন্দৰ ব্যৱস্থা কৰি দিছি। হয় হয়, দুখীয়া মানুহৰ কাৰণে বৰ ভাল হৈছে দেই। আৰু এটা কাম কৰিলে কিন্তু গুলি হান হৈ উঠলাগৈ। কি কাম অ'? চৰকাৰে ৰাতিৰ ভাতকেইটাও যদি দিলাগৈ, কেনা মজা হ'ল হয়। অ' মাক বাপেকে খালি 40 জন্ম দিয়ে কাম শেষ, চৰকাৰে পঢ়েও নে, অ' পুহি ৰখা হ'লাগৈ। বা তামাম চিন্তা কৰিছ তই। এইবোৰ কথা কৈ কৈ পঞ্চায়ত ইলেকশ্যন খেলা ধান্দা কৰিছ তই, হয়নে নহয় ক? এইগিলা মই নহজা, বেছি পঢ়া শুনা নাই, থাকলি মই পুলিচৰ হাৱালদাৰে হ'লো হয়, এতিয়া ইনস্পেক্টৰ হ'বা পাৰিলিও হয়। অঁ ৰ মই যাওঁ নেকি? বেছি সময় তোৰ কথা শুনিলে মোৰ মাথাটো নষ্ট হ'ব। ৰচোন তই একবাৰ থানাক যাবি দে ভাই, যাবি না কৌ? কিয়?
মেথলি পুলিচ নি তোৰ কথা শুনব আপিৰ বাপাকক এই পৰাণ মাষ্টৰৰ পৰা টাকা অলপ লৈ পেলাই আপিটোক স্কুলত দিয়াৰ ব্যৱস্থা কৰিব লাগে তাই মই ক'লে কেনেকৈ হ'ব তই কলি পুলিচ নি তো শুনব আৰু পুলিচ নি গলি আপিৰ বাপাকে শুনবা বাধ্য হ'ব যাবি না কচোন প্লিজ ভাই দে হ'ব দে যাম দে পেহী অ কেপা দাও দেখোন ইয়ে প্ৰেমলতা এই বৰেৰ পাই পাই সাজি কাচি ক'ত গৈছিলি গাঁওখনত বেংক এটাই এটিএমো এটাই মানুহৰ খাই হোৱা আগতে টকা কেইটামান উলিয়াই ললো ভাবিলো যাওঁতে পেহী তাতো সোমাই যাওঁ এপাক দে ভালেই কৈছা দে ৰ এটা কথা মনত পৰিছে কালি ৰাতি বোলে এটিএম বুলি তই ছাৰ ভোটাৰ আই ডিখন সোমাই দি আছিলিয়ে কোনে ক'লে পেহীয়ে অ পেহী এইবোৰ লাজ লগা কথা কাকো নকবলৈ কৈছিলো নে মই তোমাক কেৰেপাদাক ক'লাই আৰু বা কাক কাক কৈছা মই কোৱা নাই হেকলা নহলে কেৰেপাদাই কেনেকে জানিলে মানুহে তোমাক এনেই চেনেল নাম দিয়া নাই বেয়া পাইছো তোমাক মই হে মাই শুনচোন মই একো শুনাত নাই আহিলো তই ক'ত শুনছা তই মিহিৰামে কৈছিল ই বদমাছ বুলি মই আগে জানো পালাক না বহিয়া মোক তুমি মনে মনে থাক কিবা খং উঠব চোৱাবাৰ নিজাত্ৰে দিম এই পুৱাই পুৱাই দেখছে না কিয়ে ইমান মৰম লগা কেন খাই আছে খাই থকা দেখছো ৰ কিন্তু মৰম লাগাকে আপোনাৰ আহাৰ অন্তৰ গিলাখেন মস্ত টান দিয়ক কেন কেন দেখব কি ভাউতি দিছে দিয়ক মৰম লাগাকে কেনেকে খায় তাকে চাইবা চেষ্টা কৰছো ৰ হইয়ে বৰ মৰম লাগাকে খাইছে মাকে অত্যাচাৰ কৰে বাপাকটো বদমাছ আমি ৰাখি থওঁ দিয়ক কিয়ে আপিছ চানাটোক নিমখৰ বস্তা বুলি ভাবছা মন গেলি ৰাখি থবি মাথা নষ্ট নকৰবি যা মোকো কিবা অলপ খাবা দিয়ে থেন আহা ভোলা কুৰ্ম ইমান শিকাব নালাগে অ' মই জানো নহয় বুজিছো দে থ চুতীয়া দা ভালনে আহক আহক বহক ভাল ভাল থেংক ইউ তোমাৰ ভালনে এয়া ডিউটি বিউটি অফ লাইফ ডেকা ভাল আছো দিয়ক আপোনালোকৰ আশীৰ্বাদত হওক যেনেকেই হওক ভালে থাকিব লাগে ডেকা চাহৰ ব্যৱস্থা কৰক কৰি আছো বহক এতিয়া কওকচোন এনেই খা খবৰ এটা লৈ যাম বুলি আহিলোঁ বাৰু এই কণমানিজনীৰ কিবা সন্ধান ওলাল নেকি নাই ওলোৱা পিছে আপুনি ক'ত গম পালে এই ভোলা কেৰপাৰ পৰা সমস্ত খবৰ পালোঁ এই পৰাণ কলিতা নামৰ মাষ্টৰজনক পালে লকাপত ভৰাই এনেকুৱা পিটিম নহয় একো লাভ নহ'ব কি লাভ এইবোৰ অমানুহ কোবাই মানুহ কৰিব নোৱাৰা তাতকৈ এটা কাম নকৰা কিয় কওকচোন মাৰ ধৰ যি কৰা কৰা পৰাণ মাষ্টৰৰ পৰা টকা কেইটামান মানে শাস্তি হিচাপে লৈ ছোৱালীজনীক দি দিয়া ছোৱালীজনীৰ বাপেককো কেইচাটমান দি তাইক স্কুলত নাম লগাই দিয়াৰ ব্যৱস্থা কৰা তাই স্কুল এৰা বেছি দিন হোৱা নাইতো হয় কৰিব পাৰি পিছে ছোৱালীজনীক পালেহে বহিছে বৈছো দা নাই মস্ত গৰমে বাবা হয় দিয়ক খুইদেউ বৰ গৰম পৰিছে কালি ৰাতি মাষ্টৰ বাবা কেইটা বজাত আহিল না নাহিলে হা আহা নাহাৰ একো উমানে নাপালো মই আপুনি আমাৰ কোঠাৰ পৰা ওলাই অহাৰ পিছতে মই ভাত খালোঁ আৰু শুই দিলোঁ বৰলানো কেতিয়া আহিল কেতিয়া খালে কেতিয়া শুলে একো গমেই নাপালোঁ নহয় 11টামান বাজিছিল হেন পাওঁ নাজানো নহয় খুইদেউ 11টাই বাজিল নে 4টাই বাজিল তুমি সোধাও নাই কি
কেইটা বাজাত মাষ্টৰ বাবা ঘৰক আহিল নাই সোধা হা দো বন্ধু হৈছা দো এতে থাকা এতুই যদি সেতুৰ খবৰ নাৰাখা কোনি খবৰ ৰাখব হা নাপে হেনাই কৰবা বৰ অধাচাৰী কথা হৈছি দা খুৰীদৈ আকৌ এষাৰ কি কথা কৈ থৈ গ'ল অধাচাৰী কথা